মৰিগাঁৱত বিকাশৰ 12 দিন অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ শিক্ষা উদ্যোগ বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে মুখ্যমন্ত্ৰী আৰম্ভ কৰা বিকাশৰ 12 দিন এই কাৰ্যসূচীৰ পিছত জিলা মন্ত্ৰীসকলৰ উপস্থিতিত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। মৰিগাঁও তৰুণৰাম খেলপথাৰত জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলক 1086খন স্কুটি আৰু 12128খন বাইচাইকেল আৰু 622 গৰাকী ছাত্ৰ-ছাত্ৰীক এই বছৰৰ আনন্দৰাম বৰুৱা বঁটা নগদ 12500 টকাকৈ ডিবিটি যোগে প্ৰদান কৰা হ'ল। এই বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। অনুষ্ঠানত মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰী, ক্ৰীড়া পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিল। আজি আমাৰ মৰিগাঁও জিলাৰ ছাত্ৰ-ছাত্ৰীসকলক স্কুটি দিলোঁ, চাইকেল বিলালোঁ আৰু আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিলোঁ। অত্যন্ত সুখী হৈছোঁ আৰু ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ তেখেতলোকে যাতে ভালদৰে পঢ়ে আৰু তেখেতলোকে যাতে ভালদৰে পঢ়ি সমাজ গঠনত নিৰ্ণায়ক ভূমিকা ল'ব পাৰে আৰু ঘৰখনৰ দায়িত্ব ল'ব পাৰে, নিজৰ জীৱনটো যাতে ভালকৈ কৰিব পাৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইকেইদিন সকলোতে কৈ আছে যে আমাৰ লাহৰীঘাট আৰু দৰঙক সংযোগী এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং অতি শীঘ্ৰে আৰম্ভ হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমৰ প্ৰত্যেকখন জিলাক 2খন জিলাক সংযোগী এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব। প্ৰায় 60% হৈ গৈছে। আমাৰ এখন শদিয়াত হৈছে, এখন ডিব্ৰুগড় আৰু বিশ্বনাথক সংযোগী হ'ল, এতিয়া এখন যোৰহাট আৰু মাজুলীক সংযোগ কৰি দলং বনি আছে। আমাৰ কলীয়া ভোমোৰাৰ ওপৰত 2খন দলং আছে, নগাঁও আৰু শোণিতপুৰক সংযোগ কৰি। আমাৰ এইখন হ'লে মাজৰখন হৈ যাব আৰু গুৱাহাটীততো কামবিলাক চলি আছে, ল'ৱাৰ আছামত 2-3খন দলঙৰ কাম চলি আছে। এই কথাটো যদি হৈ যায় অসমৰ অৰ্থনীতিত ই ব্যাপক প্ৰভাৱ পেলাব বুলি মই অনুভৱ কৰোঁ। চাওক, মৰিগাঁও জিলাত আপোনালোকে মোক ধন্যবাদ দিব লাগে। মই মৰিগাঁৱৰে ব্যক্তি। মৰিগাঁও জিলাত যোৱাবাৰ বানপানী ক'ৰবাত হৈছে নেকি? ক'তো হোৱা নাই। গৰাখহনীয়াৰ কাৰণে যোৱা পৰহি মই টিভিত দেখিছোঁ লাহৰীঘাটৰ টেঙাখাটৰ মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰিছে যে তেখেতলোকৰ শ বছৰ ধৰি নোহোৱা কাম এতিয়া কাম আৰম্ভ হ'ল। এইখিনি কাম কৰিছোঁ মৰিগাঁও জিলাৰ এজন ব্যক্তি হিচাপে। অকল মৰিগাঁৱতে নহয়, ধেমাজিৰ বানপানী নাইকিয়া কৰিছোঁ, প্ৰায় বানপানী নাইকিয়া কৰিছোঁ, মাজুলীত আপাৰ আছামত নাইকিয়া কৰিছোঁ, আমাৰ নলবাৰীত নাইকিয়া কৰিছোঁ, আমি গোৱালপাৰাতো এইবাৰৰ পৰা যথেষ্ট কাম আৰম্ভ কৰিছোঁ। BTCত বহুতখিনি কাম কৰিলোঁ, কাৰ্বি আংলঙত বহুতখিনি কাম কৰিলোঁ। মুঠৰ ওপৰত বানপানীৰ সমস্যা 70% আমি নাইকিয়া কৰিবলৈকে সক্ষম হৈছোঁ বুলি মই দৃঢ়তাৰে সদায় কওঁ। এটা সমস্যা হৈছে ICU-বিলাকৰ সমস্যাটো মই আপোনালোকৰ আগত যদি কওঁ, আমাৰ মেন পাৱাৰৰ সমস্যা। মেন পাৱাৰৰ সমস্যাটো কিয় হৈছে যে আমাৰ মেডিকেল